মাজুলীবাসী আজি শোকস্তব্ধ। সত্ৰাধিকাৰ কৌশকান্ত গোস্বামীৰ দেহাৱসান। 89 বছৰ বয়সত মাজুলীৰ নিজ বাসগৃহত জীৱন নাটৰ সামৰণি মাৰে সত্ৰাধিকাৰগৰাকীয়ে। বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল গোস্বামী। কৌশকান্ত গোস্বামী আছিল মাজুলীৰ নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ। সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত শোকৰ ছাঁ সমগ্ৰ মাজুলীত। আত্মীয় কুটুম্ব আৰু শিষ্য প্ৰশিষ্যই সত্ৰাধিকাৰগৰাকীক জনাই শেষ শ্ৰদ্ধা। আমাৰ চামগুৰি সত্ৰৰ ষষ্ঠগৰাকী সত্ৰাধিকাৰ পৰম শ্ৰদ্ধাৰ শ্ৰী শ্ৰী কৌশকান্তদেৱ গোস্বামী প্ৰভু ঈশ্বৰ, তেখেত এগৰাকী অতি সমাজ সংস্কাৰক ধৰ্মগুৰু আছিল। তেখেত বিশিষ্ট মুখাশিল্পী আৰু তেখেতে 2003 চনত মুখাশিল্পৰ তেখেতৰ প্ৰতিভাৰ কাৰণে ৰাষ্ট্ৰীয় সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল আৰু 2013 চনত প্ৰণৱ বৰুৱা বঁটা লাভ কৰিছিল। তেখেত এগৰাকী অতি ধৰ্মপৰায়ণ সমাজ সংস্কাৰক ধৰ্মগুৰু আছিল। গোস্বামীৰ জন্ম 1929 চনত মাজুলীৰ নতুন চামগুৰি সত্ৰত। পিতৃ ৰঘেশ্বৰ দেৱ গোস্বামী আৰু মাতৃ বসুন্ধৰী দেৱী। বৈষ্ণৱ পণ্ডিত নাৰায়ণ চন্দ্ৰ গোস্বামীৰ জ্যেষ্ঠ ভাতৃ আছিল সত্ৰাধিকাৰগৰাকী। কৌশকান্ত গোস্বামী আছিল শিক্ষক, মুখাশিল্পী, অভিনেতা আৰু নাট্যকাৰ। আজীৱন মুখাশিল্পৰ সাধনা। দিল্লী, লণ্ডন, আমেৰিকা পৰ্যন্ত গোস্বামীয়ে সাজি উলিওৱা মুখাৰ অপাৰ জনপ্ৰিয়তা। 2003 চনত মুখা শিল্পৰ বাবে সংগীত নাটক একাডেমী বঁটা। 2013ত প্ৰণৱ বৰুৱা বঁটা। তামোলৰ বাকলিৰ মুখাৰ বাবে NCERTৰ দেশৰ ভিতৰতে তৃতীয় স্থান। সিংহ আৰু নিগনি শীৰ্ষক মুখা ভাওনা ৰচনা। কেইবাখনো মুখা ভাওনা ৰচনা গোস্বামীৰ। গোস্বামীয়ে অভিনয়েৰে মুগ্ধ কৰিছিল অগণন দৰ্শকক। ইপিনে শিক্ষক, শিল্পী, সমাজ সংস্কাৰক আৰু আধ্যাত্মিক গুৰুজনৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। শোক প্ৰকাশ মাজুলী AJYCP আৰু আপকুৰ। প্ৰাগ নিউজৰ তৰফৰ পৰাও সত্ৰাধিকাৰগৰাকীলৈ একাজলি শ্ৰদ্ধাঞ্জলি। মাজুলীৰ পৰা জ্যোতিষ কুমাৰ তামুলীৰ ৰিপৰ্ট, প্ৰাগ নিউজ।